নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 18 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 5 তাৰিখ 1983 চনৰ আজিৰ দিনটোতেই কুখ্যাত নেলিৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1745 চনৰ আজিৰ দিনটোতে ইটালিয়ান পদাৰ্থ বিজ্ঞানী ৰসায়ন বিজ্ঞানী আলেছেন্দ্ৰো ভল্টাৰ জন্ম হৈছিল 1836 চনৰ আজিৰ দিনটোতে ভাৰতীয় সন্ত তথা ধৰ্মপ্ৰচাৰক ৰামকৃষ্ণ পৰমহংসৰ জন্ম হৈছিল 1924 চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্যিক হিতেশ ডেকাৰ জন্ম হৈছিল 1925 চনৰ আজিৰ দিনটোতে ভাৰতীয় সাহিত্যিক কৃষ্ণা চৌপতিৰ জন্ম হৈছিল 1930 চনৰ আজিৰ দিনটোতে ভাৰতীয় কাৰ্টুনিষ্ট তথা চিত্ৰশিল্পী ত্ৰৈলোক্য দত্তৰ জন্ম হৈছিল 1931 চনৰ আজিৰ দিনটোতে আমেৰিকান শিক্ষাবিদ তথা অধ্যাপক টনি মৰিছনৰ জন্ম হৈছিল 1947 চনৰ আজিৰ দিনটোতে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা বিজু ফুকনৰ জন্ম হৈছিল 2002 চনৰ আজিৰ দিনটোতে ভাৰতীয় শ্বুটাৰ মনু ভাকৰ জন্ম হৈছিল 1564 চনৰ আজিৰ দিনটোতে ইটালীৰ স্থপতিবিদ ভাস্কৰ্য শিল্পী কবি চিত্ৰকৰ আৰু অভিযন্তা মাইকেল এঞ্জেলোৰ মৃত্যু হৈছিল